ভগৱান ৰাম হৈছে হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ। তেওঁক বিষ্ণুৰ সপ্তম অৱতাৰ হিচাপে গণ্য কৰা হয়। তেওঁক ৰামায়ণ মহাকাব্যৰ মুখ্য চৰিত্ৰ হিচাপে জনা যায়। ৰাম অযোধ্যাৰ ৰজা দশৰথ আৰু ৰাণী কৌশল্যাৰ জ্যেষ্ঠ পুত্ৰ আছিল। ৰাম তেওঁৰ ধৰ্মপৰায়ণতা, সত্যবাদিতা, সাহস, ধৈৰ্য আৰু ন্যায়পৰায়ণতাৰ বাবে বিখ্যাত। তেওঁক মৰ্যাদা পুৰুষোত্তম বুলিও কোৱা হয়, যাৰ অৰ্থ হৈছে সৰ্বশ্ৰেষ্ঠ ব্যক্তি। তেওঁক বিষ্ণুৰ অৱতাৰ হিচাপে পূজা কৰা হয় আৰু তেখেতৰ নামেৰে উৎসৱ পালন কৰা হয়। হিন্দু ধৰ্মৰ বৈষ্ণৱ সম্প্ৰদায় আৰু বৈষ্ণৱ ধৰ্মগ্ৰন্থবোৰত যিসকল জনপ্ৰিয় দেৱতাৰ কথা পোৱা যায়, তাৰ অন্যতম হ'ল ৰাম। ভগৱান ৰামে জনকপুৰৰ ৰাজকুমাৰী সীতাৰ সৈতে বিবাহ কৰিছিল। সীতা আছিল এক আদৰ্শ পত্নী আৰু ধাৰ্মিক স্ত্ৰী, আৰু যাৰ ধৈৰ্য আৰু সহনশীলতা আজিও অনুকৰণীয়।